নমস্কাৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কাৰ্বি আংলঙৰ বৰজুৰিত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী কিশোৰীক ৭০ ঊৰ্ধ্বৰ এজন ব্যক্তিয়ে কৰিলে ধৰ্ষণ প্ৰথমে প্ৰেমৰ নাটক আৰু তাৰ পাছত কিশোৰীগৰাকীক কাম দিয়াৰ প্ৰলোভনেৰে ধৰ্ষণ কৰা অভিযোগ উত্থাপন হৈছে এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছো টাইম এইটৰ দৰ্শকসকলক কাৰ্বি আংলঙৰ বৰজুৰিত এটা জঘন্য ঘটনা সংঘটিত হৈছে ক্ৰমাৎ এতিয়া ৰাজ্যখনত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা প্ৰথমে প্ৰেমৰ নাটক আৰু তাৰ পাছতে ১৫ বছৰীয়া ছাত্ৰীগৰাকীক ধৰ্ষণ কৰিলে লম্পট ৭০ ঊৰ্ধ্বৰ এজন লোকে প্ৰেমৰ নাটকৰ পাছতে ধৰ্ষণ কৰা হ'ল ছাত্ৰীগৰাকীক ১৫ বছৰীয়া ছাত্ৰীগৰাকীক পাখণ্ড ৭০ বছৰীয়া বিবাহিত ৰবীন দেউৰীয়ে কৰিলে ধৰ্ষণ ৭০ বছৰীয়া বিবাহিত ৰবীন দেউৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু কাম দিম বুলি ছাত্ৰীগৰাকীক মাতি নিছিল ঘৰলৈ আৰু ঘৰলৈ মাতি নি ধৰ্ষণ কৰিলে ছাত্ৰীগৰাকীক কেনেধৰণৰ কিছু অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতেই আৰক্ষী প্ৰশাসনৰ কাষ চাপিছে পৰিয়ালৰ লোক নিজৰ বাগানত কাম দিয়াৰ প্ৰলোভন দিছিল ৰবীন দেউৰী নামৰ ৭০ ঊৰ্ধ্বৰ লম্পটটোৱে আৰু অভাৱী পৰিয়ালটোৱে কামলৈ পঠাই দিছিল কিশোৰীগৰাকীক আৰু দৰিদ্ৰতাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰিলে ৰবীন দেউৰী নামৰ ৭০ ঊৰ্ধ্বৰ লম্পটটোৱে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ধৰ্ষণ কাণ্ডৰ বিষয়ে অৱগত নকৰিবলৈ ভাবুকি দিছিল কিশোৰীগৰাকীক ৭০ ঊৰ্ধ্বৰ ৰবীন দেউৰীয়ে আৰু বিয়া পাতিম বুলি কোৱাত পৰিয়ালক জনোৱা নাছিল কিশোৰীগৰাকীয়ে সমগ্ৰ কুকাণ্ডৰ বিৱৰণ আৰু বিয়াৰ প্ৰস্তাৱ দি প্ৰতিদিনাই কিশোৰীগৰাকীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল ৰবীন দেউৰীয়ে আৰু পিছত সমস্ত ঘটনাৰ বিৱৰণ দিয়ে পৰিয়ালৰ আগত আৰু তাৰ পাছতে আৰক্ষীৰ কাষ চাপিল পৰিয়ালৰ লোক ন্যায় বিচাৰি অঞ্জুকপানী থানাত ইতিমধ্যে এজাহাৰ দিছে কিশোৰীগৰাকীৰ পৰিয়ালে লম্পট ৰবীন দেউৰীৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থায়ো এই সন্দৰ্ভত আলোচনাত মিলিত হৈ দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো টাইম এইটৰ দৰ্শকসকলক ক্ৰমাৎ এতিয়া ৰাজ্যখনত বৃদ্ধি পাইছে নাৰী অপৰাধজনিত ঘটনা আৰু এখন চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে এগৰাকী ১৫ বছৰীয়া ছাত্ৰীক কাম দিম বুলি ঘৰলৈ মাতি নিছিল এইজন লম্পট ৰবীন দেউৰীয়ে ঘৰলৈ মাতি নি ধৰ্ষণ কৰিলে ছাত্ৰীগৰাকীক আৰু তাৰ পাছতে নিজৰ বাগানত কাম দিয়াৰ প্ৰলোভন দিছিল ৰবীন দেউৰীয়ে প্ৰলোভন দিয়াৰ পাছতে অভাৱী ছাত্ৰীগৰাকী গৈছিল কামলৈ অভাৱী পৰিয়ালটোৱে কামলৈ পঠিয়াই দিছিল কিশোৰীগৰাকীক আৰু দৰিদ্ৰতাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰিলে ৰবীন দেউৰী নামৰ লম্পটটোৱে ধৰ্ষণ কাণ্ডৰ বিষয়ে অৱগত নকৰিবলৈ কিশোৰীগৰাকীক ভাবুকি প্ৰদান কৰিছিল আৰু বিয়া পাতিম বুলি কোৱাত পৰিয়ালক জনোৱা নাছিল কিশোৰীগৰাকীয়ে আৰু তাৰ পাছতেই জুলুঙাৰ মেকুৰী ওলাই পৰিল বিয়াৰ প্ৰস্তাৱ দি প্ৰতিদিনাই কিশোৰীগৰাকীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল ৰবীন দেউৰী নামৰ লম্পটটোৱে আৰু অৱশেষত সমস্ত ঘটনাৰ বিৱৰণ দিলে পৰিয়ালৰ আগত আৰু পৰিয়ালৰ আগত সমস্ত ঘটনাৰ বিৱৰণ দিয়াৰ পাছতে এতিয়া ন্যায় বিচাৰি অঞ্জুকপানী থানাত এজাহাৰ দিছে কিশোৰীগৰাকীৰ পৰিয়ালে কাৰ্বি ছাত্ৰ সন্থায়ো এই সন্দৰ্ভত ইতিমধ্যে আলোচনাত মিলিত হৈছে দোষীক গ্ৰেপ্তাৰৰ দাবী তুলিছে আৰু আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ কথাও ইতিমধ্যে দাবী উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থাই মন্তব্য আছে টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত মন্তব্য শুনাই লৈছো কথাটো হয় মানে প্ৰথমতে মই স্কুল যোৱা সময়ত ৰবীন দেউৰীয়ে ৰাস্তা লগ পাইছে মানে চিনাকি হৈছে আৰু মা দেউতাৰ লগত চিনাকি হৈছে স্কুল যাওঁ ক্লাছ 10তে মই ফাইনেল দিওঁতে এবাৰ ফেল হৈছে ফেল হোৱাৰ পিছত দেউৰীয়ে এই দেউতাৰ লগত চিনাকি কৰি গুৱাহাটীত পঠালে মোক গুৱাহাটীত পঠোৱাৰ পিছত মোৰ কিবা তাত শাস্তি হৈছে শাস্তিৰ কাৰণে মা দেউতাই মোক তাৰ পৰা লৈ আনিলে তাৰ পৰা আনি 2 দিন স্কুল গৈছোঁ তাৰ পৰা দেউৰীয়ে কৈছে স্কুল যাব নালাগে মোৰ তাত স্কুল খোলা আছে তাতে কিবা আয়া বাইদেউ কাম কৰিবি বুলি কৈছে আৰু আয়া কাম কৰিছে বা 2 মাহ কৰিছে তাৰপিছত দেউৰীয়ে পইচা দিয়া নাই কাৰণে মোক এৰিছে তাৰ পৰা আৰু দেউৰীয়ে আকৌ কৈছে বাগান তাত যাবি হাজিৰা কাম কৰিবি বুলি পঠাইছে আৰু মই আহিছোঁ বাগানত কাম কৰিবলৈ কাম কৰোঁতে দেউৰীয়ে মোক ধেমালি কৰিছে মানে কিবা কিবি কথা কৈছে এদিন মোক মাতিছে ধান কাটিবলৈ আহিছোঁ আৰু ধান কাটিছোঁ দেউৰীয়ে ভাত নাই আৰু ময়ে ভোকাই তাক দি দিছোঁ দি কিনে ভাত চাত খাই মই
ঘৰ যোৱা সময়ত হৈছে গাত পা ধুই আৰু সি দেউৰীয়ে কাপোৰ চাপোৰ লুকাই থৈছে। মোৰ বাৰাণ্ডাৰ পৰা চিঞৰিছে, ছাৰ কাপোৰটো ক'ত থৈছে, মোৰ যাবলৈ সময় হ'ল। মানে দেউৰীয়ে লুকাই দিছে কাপোৰবিলাক। কাপোৰ চাপোৰ দি আৰু মোক মাতিছে, চাংপি এইটো কাপোৰ লৈ যোৱা। মইতো ভবা নাই ছাৰ এনেকুৱা কাম কৰিব বুলি। আৰু ই লগালগ মোক ধৰি জোৰ কৰি মোৰ বেয়া কাম কৰিছে। চৰি চাংপি বোলে, আজি মই ভুল হৈছে, তুমি যদি বেয়া পোৱা আজিৰ পৰা মই নিজৰ ৱাইফ বুলি ল'ম বুলি কৈছে। তোমাক মানে বিয়া পাতি ল'ম বুলি কৈছে। তাৰপিছত এতিয়া কি এতিয়ালৈকে তোমালোকৰ কিবা আছেনে? কি মানে ৰিলেশ্যন আছে, ঘৰ চৰ বনাম, ইয়াতে থাকিবি বুলি কৈছে। ঘৰটো আজিলৈকে বনা নাই। আৰু দেউৰী এজন হ'ল বিয়া পতা মানুহ, তোমাক মানে ফুচলাই আৰু এনেকৈ কথা দি থাকে মানে মানে এনেকৈ কৰিম কিবা দিম বুলি তেনেকৈ কৰি কৰি তোমাৰ লগত তেনেকৈ মানে বেয়া ব্যৱহাৰ কৰি থাকে। আপোনাৰ কাৰণে কিবা এটা দম চম দিছে নেকি? আগতে মিটিং হৈছে, মিটিং হোৱা সময়ত একদম কথা নকবি চাংপি বোলে, মই এক্সিডেণ্ট কৰি কেছটো তোমাক দিম বুলি কৈছে। আজি আমাৰ উপস্থিত হোৱা ক্লেংবি গাঁৱত কাৰ্বি ছাত্ৰ সন্থা ৰঙবৈ হেড ব্ৰাঞ্চ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট ডাঙৰীয়া, লগতে আমাৰ লগত উপস্থিত হোৱা ৰঙাগড়া কেচি ব্ৰাঞ্চ হানুমান সিংনাথ সভাপতি ছেক্ৰেটাৰী। আজি আমি ক্লেংবেত উপস্থিত হোৱা ৰবীন দেউৰী, তেখেতে কৰ্মচাৰী বুলি তেখেতৰ বাগানত কৰ্মচাৰী হিচাপে ছোৱালীজনী কাম কৰি আছিলে। এই দিনাত কাম কৰি থকা অৱস্থা দিনাত তেখেতেহে ছোৱালীজনী গাত ধুই থকা অৱস্থা সময়ত মানুহজন ৰবীন দেউৰীয়ে কাপোৰটো লৈ নিজৰ ৰুমত লুকাই, মানে ছোৱালীটো গাত ধুই অৱস্থা সময়ত কাপোৰটো বিচাৰিলে। বিচৰাৰ সময়ত কাপোৰটো দেখা নাই। তাৰ যোনটো মানুহজনৰ ৰুমতে কাপোৰটো লৈ গৈছিলে। লোৱাৰ পাছত ছোৱালীটো তাতে গৈছিলে। যোৱাৰ পাছত কাপোৰটো খুজিলে, কিন্তু মানুহজন কাপোৰটো নিদিয়াকৈ তাক ক'লে বোলে ছোৱালীজনী ডিটেইলছ কোৱা কথা, আমাক ছোৱালীজনী কোৱা কথাটো তাৰমানে কাপোৰটো খুজি আছিলে, কাপোৰটো দিয়া নাই। এই সময়তে এইটো ৰবীন দেউৰীয়ে ছোৱালীটোক বেয়া মানে ৰেপ কৰা নিচিনা কৰিলে, তাৰমানে ছোৱালীক কৰাৰ পাছত যোনটো তোমাৰ মা দেউতা আৰু গাঁৱৰ মানুহ তুমি কৈ দিলে যদি মই নিজকে মৰি যাম বুলি এইটো ৰবীন দেউৰীয়ে নিজকে ক'লে। কোৱাৰ পাছত ছোৱালীক ভয় খুৱাই আজি 2 বছৰমান হ'ব আৰু এনেকুৱা হৈ আছে। ছোৱালীটো বিয়া পাতিম বুলি কৈ ৰখাই ছোৱালীটো বয়সটো মাত্ৰ 15 বছৰ, মানুহজনৰ বয়স 70 বছৰ। এইটো বেয়া। এইটো কাৰণে আমি কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা ইমিডিয়েটলি তেখেতক একশ্যন ল'বৰ কাৰণে আমি এই গাঁৱখন আমি উপস্থিত হোৱা চৰকাৰী গাঁওবুঢ়া হওক পাব্লিক হওক আমি ডিচিশ্যন লোৱা হৈছে। কাৰ্বি ছাত্ৰ সন্থাৰ পৰা কোনো পধ্যে আমি এৰিব নোৱাৰোঁ, তেখেতক এৰেষ্ট কৰিব লাগিব।